গুড মৰ্ণিং মোৰ প্ৰিয় বন্ধুসকল। এই সময়ত আমি সকলো সৃষ্টি কৰা ঈশ্বৰ, কোন ঈশ্বৰে এই পৃথিৱীটো সৃষ্টি কৰিলে, কেনেকৈ সৃষ্টি হ'ল, কি সৃষ্টি হ'ল, কেনেকৈ সৃষ্টি হৈছে, এই সকলো বিষয়বিলাক আমি শাস্ত্ৰৰ পৰা বুজিবলৈ কাৰণে আমি চেষ্টা কৰিম। আজি আমি পাঠ কৰিম আদি পুস্তক 1 অধ্যায় 1 পদৰ পৰা লৈ 2 অধ্যায় 3 পদলৈকে। এইখিনি যদি আমি পঢ়োঁ তেতিয়া আমি দেখি পাব ঈশ্বৰে কি সৃষ্টি কৰিলে আৰু কেনেকৈ সৃষ্টি কৰিলে, এই কথাখিনি আমি বুজিবলৈ পাৰোঁ। ঈশ্বৰে কি আৰু কেনেকৈ সৃষ্টি কৰিছিল। আদি পুস্তক 1 অধ্যায় 1 পদৰ পৰা 25 পদলৈকে যদি আমি চাওঁ, ঈশ্বৰে সকলো সৃষ্টি কৰিলে। তেওঁ কথাৰ দ্বাৰাই সকলো বস্তু সৃষ্টি কৰিছিল। তেওঁ ক'লে আৰু তাতেই তেনেকৈ হ'ল। ঈশ্বৰে যেনেকৈ কৈছে তেনেকৈ হোৱাটো আমি ঈশ্বৰৰ বাক্যৰ পৰা আমি দেখি পাওঁ। আৰু ঈশ্বৰে নিজৰ সৃষ্টিৰ বিষয়ে কি ভাবিছিল। ঈশ্বৰে সকলো বস্তুক যেতিয়া সৃষ্টি কৰিছে, সকলোকে ঈশ্বৰে বিধে সৃষ্টি কৰিছে বুলি আমি গম পাওঁ। আমি আদি পুস্তক 1 অধ্যায় 12 পদত যদি আমি চাওঁ, ভূমিয়ে তৃণ বিষয়ে বিধে ধৰা বন আৰু ভিতৰত গুটি ধৰা বিধে ফল ধৰা বৃক্ষ উৎপন্ন কৰিলে। আৰু তেনেকৈ যদি আমি চাই যাওঁ 21 পদতো দেখি পাব, বিধে জলসমূহত প্ৰচুৰ পৰিমাণৰ উৎপন্ন হোৱাৰ আৰক আদি জীৱ জন্তু আৰু তেনেকৈ দেখিবলৈ সকলো বিধৰ চৰাই সৃষ্টি কৰিলে। আৰু তেনেকৈ আমি যদি চাওঁ, নানা বিধৰ বনৰীয়া জন্তু সৃষ্টি কৰিলে। বা আমি আকৌ যদি তললৈ এনেকৈ যদি পঢ়ি চাই, বিধে ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিধে সকলো জন্তুক নিৰ্মাণ কৰিলে। এনেকুৱা যদি আমি চাওঁ, সকলো বস্তুবিলাকক ঈশ্বৰে বিধে সৃষ্টি কৰিছে। খালি এবিধৰ নহয়, সকলো বিধৰ যিমান আমি দেখি পাইছোঁ, যিমান আমি দেখি নোপোৱা সকলো বস্তুবিলাকক ঈশ্বৰে সৃষ্টি কৰিছে। তেওঁৰ বাক্যৰ যোগেদি সৃষ্টি কৰিছে, আমি সেইটো বুজি পাওঁ। ঈশ্বৰে নিজৰ সৃষ্টিৰ বিষয়ে কি ভাবিছিল। ঈশ্বৰে সকলো বস্তু অতি ভাল কৰিলে। ঈশ্বৰে সৃষ্টি কৰা সকলো বস্তুৱেই নিখুঁত আছিল। ঈশ্বৰে তেওঁৰ সৃষ্টিৰ অতিশয় সন্তুষ্ট হৈছিল। সেইটোৰ কাৰণে আমি আদি পুস্তক 1 অধ্যায় 31 পদত আমি দেখি পাওঁ। 31 পদত এনেকুৱা লিখা আছে, 31 পদ। পাছে ঈশ্বৰে নিজে নিৰ্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে। পাছে ঈশ্বৰে নিজে নিৰ্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে। তাৰে ওপৰত যদি আমি আৰু পঢ়ি আহোঁ 1 অধ্যায় 1 পদৰ পৰা তলত যদি আমি পঢ়োঁ, সকলো সৃষ্টিৰ পিছত যেতিয়া কিবা এটা সৃষ্টি কৰিছে, সৃষ্টি কৰাৰ পিছত ঈশ্বৰে কৈছে, তেতিয়া ঈশ্বৰে গোটেই উত্তম দেখিলে বুলি আমি 4 পদত দেখি পাওঁ। আকৌ আমি 10 পদতো দেখি পাওঁ, ঈশ্বৰে তাক উত্তম দেখিলে। তাৰপিছত আমি আকৌ যদি 22 পদত যদি আমি চাওঁ, তেতিয়া ঈশ্বৰে তাক উত্তম দেখিলে। তেনেকৈ সকলো বস্তুবিলাক যেতিয়া সৃষ্টি কৰিছে, সৃষ্টি কৰা শেষ হোৱাৰ লগালগ কৈছে যে উত্তম দেখিছে। তো গতিকে আমি জানো ঈশ্বৰে সকলো বস্তুবিলাকক উত্তমকৈ সৃষ্টি কৰাটো আমি ধৰ্মশাস্ত্ৰৰ পৰা আমি গম পাওঁ। ঈশ্বৰে মানুহক কেনেকৈ সৃষ্টি কৰিছিল। ঈশ্বৰে তেওঁ সকলো সৃষ্টি কৰা মানৱ জাতিক অন্যভাৱে সৃষ্টি কৰিলে। ঈশ্বৰে মানৱ জাতিক তেওঁৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰিছে। গতিকে মানৱ জাতিয়ে ঈশ্বৰৰ সৈতে সম্পৰ্ক ৰাখিব পাৰে। আমি ঈশ্বৰৰ প্ৰতিমূৰ্তিত সৃষ্টি হোৱাৰ বাবেও ঈশ্বৰৰ মহিমা প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। ঈশ্বৰে কি কৈছে, নিজৰ প্ৰতিমূৰ্তিক মানৱ জাতিক সৃষ্টি কৰিছে, যাৰ কাৰণে আমি কওঁ মানৱ জাতি সৰ্বশ্ৰেষ্ঠ সৃষ্টি। সকলো সৃষ্টি কৰাৰ পিছত তেওঁ কি কৰিছিল আমি গম পাওঁ। সকলো যেতিয়া সৃষ্টি কৰিছে, আদি পুস্তক 2 অধ্যায় 1 পদৰ পৰা 3 পদলৈকে যদি আমি পঢ়োঁ, তাত আমি দেখি পাওঁ ঈশ্বৰে বিশ্ৰাম কৰিছে। বিশ্ৰাম কৰিছে মানে ঈশ্বৰে সৃষ্টি কৰা বন্ধ কৰিলে।
সেইটো আমি আদি পুস্তক 2:1 পৰা 3 যদি আমি চাওঁ আমি দেখি পাওঁ। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমাৰ শিকিব পাৰা বিষয় এইটোৱে যে ঈশ্বৰে সকলো বস্তুক সৃষ্টি কৰিছে। ঈশ্বৰে নিজৰ বাক্যৰ যোগেদি সৃষ্টি কৰিছে। সকলো বস্তুক বিধে বিধে সৃষ্টি কৰিছে, আমি সেইটো বুজি পাওঁ। আৰু ঈশ্বৰে যি যি সৃষ্টি কৰিলে সকলো বস্তুবিলাকক ঈশ্বৰে উত্তমকৈ সৃষ্টি কৰিছে, আমি সেইটো বুজি পাওঁ। কোনো বেয়া বস্তু ঈশ্বৰে সৃষ্টি নাই কৰা, সেইটো আমি বুজি পাওঁ। আৰু ঈশ্বৰে মানৱ জাতিক নিজৰ প্ৰতিমূৰ্তিত ঈশ্বৰে সৃষ্টি কৰিছে, যাৰ কাৰণে মানৱ জাতি সৰ্বশ্ৰেষ্ঠ সৃষ্টি বুলি আমি সকলোৱে জানো আৰু বিশ্বাস কৰোঁ। এই কথাখিনি আমি বিশ্বাস কৰিছোঁ আৰু আমি জানো হয় সকলোবিলাক ঈশ্বৰৰ মহিমাৰ কাৰণে। ঈশ্বৰে নিজৰ ইচ্ছা অনুসাৰে সকলো বস্তুক উত্তমকৈ সৃষ্টি কৰিছে। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক।